নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যবাসীৰ বাবে এটা ভাল খবৰ ৰেচন কাৰ্ড থকা সকলে কি সুবিধা পাব ৰেচন কাৰ্ডৰ জৰিয়তে এতিয়াৰ পৰা বিনামূলীয়াকৈ নহলেও সুলভ মূল্যত চাউল দাইল আৰু চিনি দিয়াৰ ব্যৱস্থা কৰিব অসম চৰকাৰে ৰেচন কাৰ্ডেই ঘৰৰ লখিমী হৈ পৰিছে ৰেচন কাৰ্ডৰ গৰাকীয়ে লাভ কৰিব বিভিন্ন চৰকাৰী সুবিধা অসমত ৰেচন কাৰ্ডৰ যোগেদি অসমবাসীলৈ সময়ে সময়ে নতুন নতুন সুবিধা আগবঢ়াই আহিছে ৰাজ্য চৰকাৰে দেওবাৰে লখিমপুৰত উপস্থিত হৈ ৰেচন কাৰ্ড সন্দৰ্ভত কেইবাটাও ঘোষণা কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লখিমপুৰৰ পৰা ভাৰ্চুৱেলি ৰেচন কাৰ্ড প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে দেওবাৰে ৰাজ্যজুৰি 5 লাখ নতুন ৰেচন কাৰ্ড প্ৰদান কৰে ৰাজ্য চৰকাৰে উল্লেখযোগ্য যে ৰেচন কাৰ্ডৰ গৰাকীয়ে প্ৰতি মাহে 5 কেজিকৈ বিনামূলীয়া চাউল লাভ কৰি আহিছে মুখ্যমন্ত্ৰীয়ে ভাষণত কয় ৰেচন কাৰ্ডৰ জৰিয়তে এতিয়াৰ পৰা বিনামূলীয়াকৈ নহলেও সুলভ মূল্যত চাউল দাইল আৰু চিনি দিয়াৰ ব্যৱস্থা কৰিব অসম চৰকাৰে ইপিনে ৰাজ্যত 15 ডিচেম্বৰৰ পৰা 18 ডিচেম্বৰলৈ চলি আছে অৰুণোদয় আঁচনিৰ হিতাধিকাৰী নিৰ্বাচন প্ৰক্ৰিয়া মুখ্যমন্ত্ৰীয়ে কয় নতুন নিয়ম অনুসৰি অৰুণোদয় আঁচনিৰ বাবে ঘৰত এখন ৰেচন কাৰ্ড থাকিব লাগিব ৰেচন কাৰ্ড থকা সকলে গাঁও সভাত উপযুক্ত তথ্য জমা দি অৰুণোদয়ৰ সুবিধা লাভ কৰিব পাৰিব অকল ইমানেই নহয় ৰেচন কাৰ্ডৰ জৰিয়তে স্বাস্থ্য সেৱাটো গুৰুত্বপূৰ্ণ আৰোপ কৰা বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁ কয় প্ৰধানমন্ত্ৰী আয়ুষ্মান ভাৰত আৰু মুখ্যমন্ত্ৰীৰ আয়ুষ্মান অসমৰ সুবিধাও লাভ কৰিব ৰেচন কাৰ্ডৰ গৰাকীয়ে আয়ুষ্মান কাৰ্ড নাথাকিলে ৰেচন কাৰ্ডৰ যোগেদিও 5 লাখ টকালৈ বিনামূলীয়া চিকিৎসা সেৱা লাভ কৰিব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে